Good afternoon, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি মই তোমালোকক যোৱা লাষ্ট ক্লাছত ক্লাছ 7ৰ সপ্তম শ্ৰেণীৰ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্মৰ এই পাঠটো আৰম্ভ কৰিছিলোঁ। আজি পৰৱৰ্তী অংশ আলোচনা কৰিবলৈ ওলাইছোঁ। চোৱা, লাষ্ট ক্লাছত আমি কি কৰিছিলোঁ মই অকমান তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। লাষ্ট ক্লাছত আমি পাইছিলোঁ কি ত্ৰিভুজ বাহু হিচাপে আমি ত্ৰিভুজ তিনি প্ৰকাৰৰ পাইছিলোঁ। এটা হ'ল বিষম বাহু ত্ৰিভুজ, আনটো হ'ল সমদ্বিবাহু ত্ৰিভুজ আৰু তৃতীয়টো হ'ল সমদ্বিবাহু ত্ৰিভুজ। বিষম বাহু ত্ৰিভুজ কি আছিল? যি ত্ৰিভুজৰ তিনিওটা বাহু অসমান, সেই ত্ৰিভুজটোক আমি বিষম বাহু ত্ৰিভুজ বুলি কৈছিলোঁ। দ্বিতীয়তে পাইছিলোঁ কি? সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ কি? যি ত্ৰিভুজৰ দুটা বাহু সমান, সেই ত্ৰিভুজটোক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছিলোঁ। আৰু সমবাহু হ'ল যি ত্ৰিভুজৰ তিনিওটা বাহু সমান, তাকে সমবাহু ত্ৰিভুজ বুলি কোৱা হৈছে। ইয়াৰ পিছত আমি কোণ হিচাপে ত্ৰিভুজৰ তিনিটা প্ৰকাৰ পাওঁ। এটা হ'ল সূক্ষ্মকোণী ত্ৰিভুজ, এটা হ'ল সমকোণী ত্ৰিভুজ, আনটো হ'ল স্থূলকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ কাক বোলে? যি ত্ৰিভুজৰ তিনিওটা কোণৰ মাপ 90 ডিগ্ৰী কোণতকৈ সৰু হয়, তেনেবোৰ ত্ৰিভুজক আমি সূক্ষ্মকোণী ত্ৰিভুজ বুলি কওঁ। তাৰপিছত আমি সমকোণী ত্ৰিভুজ হ'ল যদি এটা ত্ৰিভুজৰ তিনিওটা কোণৰ যিকোনো এটা কোণৰ মাপ যদি 90 ডিগ্ৰী হয়, সেই ত্ৰিভুজটোক আমি এটা সমকোণী ত্ৰিভুজ বুলি কওঁ। আৰু স্থূলকোণী ত্ৰিভুজ হ'ল যি ত্ৰিভুজৰ তিনিওটা কোণৰ যিকোনো এটা কোণৰ মাপ যদি 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু হয়, তেনেবোৰ ত্ৰিভুজক আমি স্থূলকোণী ত্ৰিভুজ বুলি কওঁ। তাৰপিছত আমি পাইছিলোঁ কি? ত্ৰিভুজৰ মধ্যমা। ত্ৰিভুজৰ মধ্যমা কি? এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু থাকে। তাৰে যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালক মধ্যমা বুলি কয়। এটা ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালক মধ্যমা বুলি কয়। তাৰপিছত কি পাইছিলোঁ? ত্ৰিভুজৰ উন্নতি বা উচ্চতা। এটা ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ যদি আমি এটা লম্ব টানি দিওঁ, সেই লম্বডালক উন্নতি বুলি কোৱা হয়। ইয়াৰ পিছত আমি অনুশীলনী আৰম্ভ কৰিছিলোঁ। অনুশীলনী 6.3 তোমালোকক মই 6লৈ কৰাই দিছিলোঁ, 7, 8 এইটো হোমৱৰ্ক দিছিলোঁ। আজি মই তোমালোকক কুৱেশ্যন নম্বৰ 8ৰ পৰা আৰম্ভ কৰিম। কুৱেশ্যন নম্বৰ 8ত কি দিয়া আছে? চোৱা, 8 নম্বৰটো দিছে যে এটা ত্ৰিভুজৰ কোণ তিনিটা ক্ৰমে x + 21, x - 20 আৰু twice x - 45 তিনিওটা কোণ দিয়া আছে। তাৰমানে কি পাম? এই তিনিওটা কোণ যদি আমি যোগ কৰো, তেতিয়াহ'লে আমি কিমান পাম? 180 ডিগ্ৰী। কাৰণ আমি জানো এটা ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল 180 ডিগ্ৰী। গতিকে কি হ'ব? x + 21 plus x - 20 plus twice x - 45 is equal to 180 ডিগ্ৰী। ইয়াৰ পৰা আমি কি পাম? x কেইটা হ'ল? x দুটা 4x আৰু 21 - 20 - 45 এইকেইটা কৰিলে কিমান হ'ব? -44 is equal to 180. 4x is equal to কিমান হ'ল? 180 plus 44. কি হ'ব? 4x is equal to 180
224 তো কি হ'ব x is equal to 5 6 56 তে x ৰ ভ্যালু আমি কিমান পাম 56 পাম তে বুজি পালা তোমালোকে তাৰ পিছত কি দিছে 9 নম্বৰটো 9 নম্বৰটো কি দিয়া আছে এটা ত্ৰিভুজ এটাৰ কোণবোৰৰ অনুপাত 1:2:3 হলে কোণবোৰৰ মান নিৰ্ণয় কৰা তে কি হ'ব তিনিটা কোণৰ অনুপাত দি আছে এটা ত্ৰিভুজৰ তিনিটা কোণৰ অনুপাত দি আছে তে কোণ আমি কোণ কেইটা ধৰি লম ধৰা হ'ল ত্ৰিভুজৰ কোণ কেইটা হ'ল x twice x আৰু 3x আমি ত্ৰিভুজৰ কোণ কেইটা পাই গ'ল তে ইয়াৰ পৰা আমি কি কৰিম এই কোণ কেইটা আমি যোগ কৰিলে x plus twice x plus 3x is equal to 180 তে কি হ'ব 6x is equal to 180 তে x is equal to কিমান হ'ল 30 ডিগ্ৰী এটাকে কোণ কেইটা হ'ব 30 degree next 2x 2 into 30 60 degree next 3x 3 into 30 90 degree তে ত্ৰিভুজৰ কোণ কেইটা হ'ব 30 degree 60 degree আৰু 90 degree ইয়াৰ পিছত আমি কি পাম 10 নম্বৰটো কি দিয়া আছে ত্ৰিভুজ ABC ৰ কোণ A plus কোণ B কোণ A plus কোণ B is equal to 116 degree আৰু কোণ B plus কোণ C is equal to 126 degree হলে ত্ৰিভুজৰ অন্তঃকোণবোৰৰ যোগ নিৰ্ণয় কৰা অৰ্থাৎ আমি A B আৰু C উলিয়াব লাগিব তে চোৱা যেহেতু ত্ৰিভুজৰ কথা কোৱা হৈছে তাৰ মানে কি হ'ব কোণ A plus কোণ B plus কোণ C is equal to কিমান হ'ব 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী এতিয়া চোৱা কোণ A plus কোণ B is equal to কিমান দি আছে 116 ডিগ্ৰী ইয়াতে মই এইখিনিত ঠাইত কি বহাই দিম 116 ডিগ্ৰী plus C is equal to 180 ডিগ্ৰী তে C is equal to কি হ'ব কোণ C is equal to 180 minus 116 ডিগ্ৰী তে কি হ'ব C is equal to কোণ C is equal to 64 C টো পাই গলো ইয়াৰ পিছত চোৱা B plus C কোণ B plus C is equal to 126 তে B C ৰ ভ্যালু কিমান আছে 64 আৰু এইফালে আছে 126 তে B is equal to কিমান হ'ল 126 minus 64 বিয়োগ কৰিলে কিমান হ'ব 62 ডিগ্ৰী হ'ব তে আমি C আৰু B টো পালো A টো কেনেকৈ উলিয়াম চোৱা আমাক দিয়া আছে কোণ A plus কোণ B is equal to 116 ডিগ্ৰী তে কোণ A কোণ B ৰ ভ্যালু কিমান 62 ডিগ্ৰী 62 বহাই দিয়া 116 ডিগ্ৰী তে কোণ A is equal to কিমান হ'ব 116 minus 62 is equal to 54 ডিগ্ৰী তে ইয়াৰ পৰা আমি কোণ A কোণ B আৰু কোণ C পাই গলো
তে তোমালোকে বুজি পাইছা নিশ্চয় ইয়াৰ পিছত কি দিয়া আছে 11 নম্বৰ কুৱেশ্যনটো ত্ৰিভুজ ABC twice of angle A is equal to twice of angle A is equal to 3 of cone B. Our cone 3 of B is equal to 6 of C. Our 6 of C is equal to twice of angle A. আমি এনেকৈ লিখিব পাৰিম এতিয়া চোৱা ইয়াৰ পৰা আমি কি পাম cone A by cone B is equal to কি হ'ব 3/2 ইয়াতে চোৱা cone B by cone C 6/3 তো কাটাকাটি কৰিলে কিমান হ'ব 2/1 cone C by cone A is equal to কি হ'ব 2/6 কটাকটি কৰিলে 1/3 এতিয়া ইয়াৰ পৰা চোৱাচোন এৰ কিমান আছে 3 হৈ আছে B2 আছে আৰু C3 আছে তে আমি ইয়াৰ পৰা কি পাম ধৰি ললো ধৰা হ'ল কোণ A কোণ B আৰু কোণ C কোণ কেইটা ক্ৰমে কি হ'ব A কিমান পাইছো 3x B কিমান পাইছো 2x আৰু C কিমান পাইছো 1 মানে x এতিয়া গোটেই কেইটা যোগ কৰি দিয়া 3x plus twice x plus x is equal to 180 degree তো কি হ'ব 6x is equal to 180 degree তো x is equal to কিমান হ'ব 30 degree আমি x ৰ ভ্যালু পাই গলো তো ইয়াৰ পৰা কি পাম কোণ A কিমান পাইছো 3x 3 into 30 degree is equal to 90 degree কোণ B কিমান পাইছো twice x 2 into 30 is equal to 60 degree আৰু কোণ C কিমান পাইছো x মানে 30 degree তে ত্ৰিভুজৰ কোণ কেইটা কি হ'ব 90 degree 60 degree আৰু 30 degree হ'ব ঠিক আছে বুজি পাইছা তোমালোকে ইয়াৰ পিছত 12 নম্বৰটো তোমালোকে নিজে কৰিবা হোমৱৰ্ক 12 নম্বৰ নিজে কৰিবা ইয়াৰ পিছত আহিল এটা নতুন চেপ্টাৰলৈ আহিলো সমকোণী ত্ৰিভুজ আৰু পাইথাগোৰাছৰ ধৰ্ম আমি ইতিমধ্যে পাইছো যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ যিকোনো এটা কোণৰ মাপ যদি 90 ডিগ্ৰী হয় তেতিয়ালে সেই ত্ৰিভুজটোক আমি এটা সমকোণী ত্ৰিভুজ বুলি কম তে কেনেকুৱা হ'ব মই ইয়াত এটা আঁকি দিছো এইটো এটা সমকোণী ত্ৰিভুজ A B C এইটো 90 ডিগ্ৰী B কোণটো 90 ডিগ্ৰী এতিয়া এই সমকোণী ত্ৰিভুজৰ লগত পাইথাগোৰাছৰ ধৰ্ম পাইথাগোৰাছৰ সম্পৰ্কটো কেনেকুৱা মই তোমালোকক কৈ আছো চোৱা এই যিটো 90 ডিগ্ৰী কোণ আছে কোণ B আছে এই কোণ Bৰ বিপৰীত ফালে যিডাল বাহু আছে বিপৰীত ফালে থকা বাহুডাল কি আছে AC বিপৰীত ফালে থকা বাহুডাল AC এইডালক কোৱা হয় অতিভুজ আৰু এই লগত যি দুডাল থাকিব এইডালক কোৱা হয় পাৰ্শ্বভুজ বুলি কোৱা হয়
এইডালো পাৰ্শ্বভুজ। এইডালো পাৰ্শ্বভুজ আৰু AC হ'ল অতিভুজ। এতিয়া তোমালোকে ঘৰত কৰি চাব পাৰা এই অতিভুজৰ এই বাহুডালৰ মাপ যদি এই বাহুডালক আমি বৰ্গ কৰো, বৰ্গ কৰিলে কিমান হ'ব? AC স্কুৱেৰ। আৰু বাকী বাহু দুডাল কি আছে? AB আৰু BC। AB যদি বৰ্গ কৰো আৰু এইফালে BC ক যদি বৰ্গ কৰো, এই ABৰ বৰ্গ আৰু BCৰ বৰ্গৰ যোগফলটো কাৰ সমান হ'ব? AC বাহুৰ বৰ্গৰ যোগফলৰ সমান হ'ব। এইটো পোনপ্ৰথমে পাইথাগোৰাছে উলিয়াইছিল, সেইকাৰণে এই ধৰ্মটোক পাইথাগোৰাছৰ ধৰ্ম বুলি কোৱা হয়। আৰু এই ধৰ্মটো অকল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে প্ৰযোজ্য, বাকী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তাৰমানে আমি কি পালো? সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ বাকী দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান। অৰ্থাৎ AC স্কুৱেৰ ইজ ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ। এতিয়া তোমালোকক পাঠ্যপুথিত এটা প্ৰমাণ কৰি দেখাইছে, মানে জ্যামিতিক ভাৱে প্ৰমাণ কৰিছে। কেনেকৈ? 4টা 8টা ত্ৰিভুজ লৈছে। ত্ৰিভুজ কেইটা এনেকৈ লৈছে, তোমালোকক মই দেখাই দি আছো। ইয়াতে চোৱা, ত্ৰিভুজ কেইটামান মই লগ লগাই দিছো। এইটো A, এইটো A, এইটো A, এইটো A। এইটো ধৰা মই 1 নম্বৰ ত্ৰিভুজ, এইটো 2 নম্বৰ ত্ৰিভুজ, এইটো 3 নম্বৰ, এইটো 4 নম্বৰ। এই ত্ৰিভুজ কেইটা লগ লগাই দিছো। এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, আৰু এইটো এটা ত্ৰিভুজ, আৰু এইটো এটা ত্ৰিভুজ। এই ত্ৰিভুজ কেইটা লগ লগাই দিছো। লগ লগাই দিয়াৰ ফলত মই কি পাইছো? ইয়াতে আলটিমেটলি কি পালো? এই বাহুটো এইটো B প্লাছ C বুলি ধৰা, এইটোও B প্লাছ C, এইটোও B প্লাছ C, এইটোও B প্লাছ C। এই চতুৰ্ভুজটোৰ 4টা বাহু সমান, B প্লাছ C, B প্লাছ C, B প্লাছ C। তেতিয়াহ'লে এইটো এটা কি? বৰ্গ হ'ল। ঠিক তেনেদৰে ইয়াতো মই ইয়াতো মই 4টা ত্ৰিভুজ এনেকে সংযোগ কৰিম। চাই থকা তোমালোকে। ইয়াতো মই 4টা ত্ৰিভুজ লগ লগাই দিছো। চোৱাচোন, এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ, এই দুটা ত্ৰিভুজ, এইটো 1 নম্বৰ, এইটো 2 নম্বৰ ধৰিলো। ইয়াত আকৌ ইয়াতো এটা ত্ৰিভুজ আছে, ইয়াতো আকৌ এটা ত্ৰিভুজ আছে,
তে কেই নম্বৰত 3 4টা এই 4টা ত্ৰিভুজ লগাই দিছো তে ইয়াতে চোৱা এইখিনি কিমান পাইছো বি তেতিয়ালে এইখিনিও বি হ'ব এইখিনি সি এইখিনি যদি সি হয় এইখিনিও কি হ'ব সি হ'ব আৰু ইফালে এইটো সি লৈছো এইখিনিও সি হ'ব এইখিনি বি লৈছো ইফালেও বি হ'ব তেতিয়ালে চোৱা এইটো কি হ'ল বি প্লাস সি এইটো বি প্লাস সি এইটো বি প্লাস সি এইটো বি প্লাস সি তাৰ মানে এই চতুৰ্ভুজটোৰ বাহুবিলাকৰ মাপ আমি কি পাই গলো সমান পালো বি প্লাস সি অৰ্থাৎ এই চতুৰ্ভুজটো আৰু এই চতুৰ্ভুজটো বা আমি চতুৰ্ভুজ নকৈ বৰ্গ বুলি ক'ব পাৰো এতিয়া এই দুটা বৰ্গ সমান বি প্লাস সি তেতিয়ালে চোৱা ইহতৰ প্ৰথম এইটো কি পাইছো এই ত্ৰিভুজ কেইটা লগাৰ ফলত আমি এইখিনি খালী ঠাই পাইছো আৰু ইয়াৰে এই ত্ৰিভুজ কেইটা লগাৰ ফলত খালী ঠাই কি পাইছো এইখিনি খালী ঠাই পাইছো হয়নে এতিয়া এই খালী ঠাইখিনি কালি কি হ'ব চোৱাচোন এইটো এ তাৰ মানে কি এইটো এটা বৰ্গৰ কালি কি বাহু স্কয়াৰ গতিকে আমি কি পালো a স্কয়াৰ এইফালৰ পৰা চোৱা খালী ঠাই এইটো b এতে b আছে গতিকে কি হ'ব b স্কয়াৰ আৰু এইটো কি হ'ব c স্কয়াৰ তে যোগ কৰি দিলে এই দুটাৰ যোগফল কাৰ সমান হ'ল a স্কয়াৰ সমান হ'ল তারপর আমি কব পাৰো a স্কয়ার = b স্কয়ার প্লাস c স্কয়ার তোমালোকে ঘৰত কাগজ কাটি তোমালোকে চাব পৰা আৰু চালে দেখিবা যে a স্কয়ার = b স্কয়ার প্লাস c স্কয়ার হ'ব তে আমি গম পালো যে পাইথাগোৰাছৰ উপপাদ্যটো আমি গম পালো যে অতিভুজৰ বৰ্গ বাকি দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান এতিয়া তোমালোকে চোৱা আকৌ আমি এটা নতুন হেও হেতু হল কি ত্ৰিভুজৰ অসমতা এটা ত্ৰিভুজ ললো A B C ধৰা এইটো 2 এইটো 3 এইটো 4 এতিয়া চোৱাচোন মই যদি যোগ কৰো 2 আৰু 3 যোগ কৰো কিমান পাম 5 greater than 4 2 আৰু 4 যদি যোগ কৰো কিমান হ'ব 6 greater than 3 আৰু 4 আৰু 3 যদি যোগ কৰো কিমান পাম 7 greater than 2 তাৰ মানে প্ৰথম চোৱা 2 আৰু 3 যদি যোগ কৰো এটুতকে ডাঙৰ হ'ব 2 আৰু 4 যোগ কৰিলে 3 তকৈ ডাঙৰ হ'ব আৰু 4 আৰু 3 যোগ কৰিলে 2 তকৈ ডাঙৰ হ'ব ইয়াৰ পৰা আমি এটা গম পালো যে এটা ত্ৰিভুজৰ দুটা বাহুৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ এতিয়া অনুশীলনী 6.4 তোমালোকে চোৱা 6.4 ত কি দিছে A B C ইয়াতে AB কিমান দিয়া আছে 10 সেন্টিমিটাৰ আৰু BC কিমান দিয়া আছে 17 সেন্টিমিটাৰ আৰু AD কিমান দিয়া আছে AD এটা লম্ব AD ডাল লম্ব 8 সেন্টিমিটাৰ আৰু AC কিমান উলিয়াব লাগে এইটো আমি উলিয়াব লাগে AC টা উলিয়াব লাগে তে কেনেকৈ উলিয়াম আমি ধৰি লম এইটো BD AD এইটো X বুলি ধৰি ললো তে চোৱা এইটো যদি 90 ডিগ্ৰী হয় এইটো 90 ডিগ্ৰী হ'ব যদি 90 ডিগ্ৰী হয় তেতিয়ালে ABD এটা কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ হ'ব আৰু অলপ আগতে আমি পাইছো যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ ধৰ্মটো প্ৰয়োগ কৰিব পাৰো তে ইয়াৰ পৰা আমি কি পাম 10 square =
h square plus x square. তে ইয়াৰ পৰা আমি কি পাম x square is equal to 100 minus 64. তে x square is equal to কি হ'ব 36. তে x is equal to 6. আমি x ৰ ভ্যালুটো পাই গলো তেতিয়ালে cd কিমান হ'ব cd হ'ব 17 minus 6 11 হ'ব তে তাৰ পৰা তোমালোকে এতিয়া এইখিনি আমি 11 পাই গলো তে ইয়াৰ পৰা আমি এইখিনি উলাব পাৰিম কেনেকৈ ac square is equal to h square plus 11 square তে তোমালোকে তাৰ পৰা এইখিনি উলাই লবা এটো তোমালোকে নিজে কৰিবা নেক্সট ওয়ান 2 নম্বৰটো কি দি আছে আয়ত এটাৰ দুডাল সন্নিহিত বাহুৰ জোখ 16 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ কৰ্ণ দুডালৰ প্ৰতিডালৰ দিশ কিমান হ'ব এটো 3 নম্বৰ 2 নম্বৰটো কি দি আছে এটা ত্ৰিভুজৰ পৰিসীমা দি আছে আৰু বাহু দুডালৰ যোগফল দি আছে তৃতীয় বাহুডাল উলিয়াব দিছে তে তৃতীয় বাহুডাল উলিয়াব পাৰিবা পৰিসীমা মানে কি ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল হল তাৰ পৰিসীমা দুডাল বাহু দিয়া আছে আমি পৰিসীমাৰ পৰা দুডাল বাহুৰ বিয়োগ কৰিলে আমি পাই যাম তে তোমা 2 নম্বৰটো তোমালকে নিজে কৰিবা 3 নম্বৰটো কি দিয়া আছে আয়ত এটাৰ দুডাল সন্নিহিত বাহু জোখ 16 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ দি আছে 3 নম্বৰটো এটা আয়ত সন্নিহিত বাহু এটা 16 এটা 12 এইটো ধৰা 16 এইটো 12 দি আছে হলে কৰ্ণ দুডালৰ প্ৰতিডালৰ দিশ উলিয়া আমি এইটো উলিয়াব লাগে আমি পাইথাগোৰাছৰ উপপাদ্য উলিয়াব পাৰিম ধৰা এইটো a b c d তেতি কি হ'ব ac square is equal to 12 square plus 16 square 12 square মানে কি 144 16 square মানে 256 is equal to 400 ac is equal to কি হ'ব root over 400 is equal to 20 তে আমি ac টো উলিয়াই ললো ঠিক তেনেদৰে বিডিও সমান হ'ব আমি জানো যে আয়তৰ কৰ্ণ দুডাল সমান গতিকে বিডিও 20 হ'ব ঠিক আছে বুজি পাইছা ইয়াৰ পিছত 4 নম্বৰটো দিয়া আছে 4 নম্বৰটো কি কৰিব লাগিব ত্ৰিভুজ abc ৰ o এটা বহিষ্ঠ বিন্দু দেখুৱা যে টুৱাইস অফ ইমান ত্ৰিভুজ abc এটা ত্ৰিভুজ abc আৰু o এটা বহিষ্ঠ বিন্দু o টো বহিষ্ঠ বিন্দু তে ইয়াত আমাৰ এটো এনেকৈ সংযোগ কৰিলো তে ইয়াত আমি কি পাম ত্ৰিভুজ OAB ৰ পৰা কি পাম OA plus OB greater than AB আমি ত্ৰিভুজৰ অসমতা ব্যৱহাৰ কৰিম তাৰ পিছত OAC ত্ৰিভুজ OAC ৰ পৰা কি পাম OA plus OC greater than AC আর ত্রিভুজ OBC ৰ পৰা কি পাম OB plus OC greater than BC এটা গুটেইখিনি যোগ কৰা OA plus OB plus OA plus OC plus OB plus OC greater than AB plus BC plus CA তে ইয়াৰ পৰা আমি যোগ কৰিলে কি পাম 2 ব্ৰেকেটত OA plus OB plus OC greater than AB plus BC plus CA ঠিক আছে তোমালোকে বুজি পাইছা ত্ৰিভুজৰ অসমতাটো ব্যৱহাৰ কৰিলে হৈ গল ইয়াৰ পিছত চোৱা 5 নম্বৰ কি দিছে তলৰ যোগ বিশিষ্ট বাহুবোৰে সমকোণী ত্ৰিভুজ গঠন কৰিব নে নকৰে সমকোণী ত্ৰিভুজ হয় নে নহয় আমি কেনে গম পাম পাইথাগোৰাছৰ ধৰ্মটো ব্যৱহাৰ কৰিলে হ'ল তাৰে তিনিটা বাহুৰ আমি বৰ্গ উলিয়াম
তাৰে যিকোনো দুটা বাহুৰ বৰ্গৰ যোগফল তৃতীয় বাহুৰ লগত যদি তৃতীয় বাহুৰ বৰ্গৰ লগত যদি সমান হয় তেতিয়াহ'লে আমি ত্ৰিভুজটো সমকোণী ত্ৰিভুজ বুলি কওঁ। তে 5 নম্বৰটো তোমালোকে নিজে কৰিবা হোমৱৰ্ক। 5 নম্বৰ আৰু 6 নম্বৰটো কি দি আছে, তলৰ যোগবোৰৰ এটা ত্ৰিভুজৰ বাহু হ'ব পাৰে নে নোৱাৰে। এইটো আমি ত্ৰিভুজৰ অসমতা ব্যৱহাৰ কৰিম। ইয়াৰে যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব। আমি গোটেইকেইটা বাহুৱে চাব লাগিব। গোটেইকেইটা বাহুৰ দুটা বাহুৰ যোগফল আমি তৃতীয় বাহুতকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে ত্ৰিভুজ গঠন কৰিব। নহ'লে এইটো ত্ৰিভুজ হ'ব নোৱাৰিব। এই 6 নম্বৰটো তোমালোকে নিজে কৰিবা। তাৰপিছত 7 নম্বৰটো কি কৈছে চোৱা। 7 নম্বৰ দিয়া আছে ABCD এটা চতুৰ্ভুজ হলে প্ৰমাণ কৰা যে এইটো বুলি প্ৰমাণ কৰিব লাগে। তে 7 নম্বৰটো কেনেকৈ কৰিবা। ABCD আমি AC আৰু BD সংযোগ কৰি দিছো। দিয়াৰ পিছত আমি কি পাম, ত্ৰিভুজ ABCৰ পৰা কি পাম, ত্ৰিভুজ ABCৰ পৰা AB প্লাছ BC greater than AC। ত্ৰিভুজ ABDৰ পৰা AB প্লাছ AD greater than BD। আৰু ত্ৰিভুজ BCDৰ পৰা কি পাম, BC প্লাছ CD greater than BD। আৰু ত্ৰিভুজ ACDৰ পৰা কি পাম, CD প্লাছ AD greater than AC। এতিয়া আমি গোটেইবিলাক যোগ কৰিম। যোগ কৰিলে কি পাম, twice of AB plus BC plus CD plus AD greater than twice of AC plus BD। 2 cancel গলে এইটো হৈ যাব। গতিকে তোমালোকে এনেকৈ কৰিবা। নেক্সট চোৱা 6.5। 6.5 টো কি দিয়া আছে, অনুশীলনী 6.5 1 নম্বৰটো কি দিয়া আছে, তলৰ চিত্ৰত x ৰ মান নিৰ্ণয় কৰা। এনেকৈ দিয়া আছে, এইটো x বুলি দিয়া আছে, এইটো দিয়া নাই। এইটোও x হ'ব, এইটো x হ'ব। তে কি হ'ব, x plus x plus x is equal to 180 degree। তে কি হ'ব, 3x is equal to 180 degree। তে x is equal to 60 degree হ'ব। তে অপশন কি হ'ব, 1 অপশন হ'ব B। 2 নম্বৰটো কি দিয়া আছে, এইটো আমি আগৰ যোৱা ক্লাছত পাইছিলো। এটা ত্ৰিভুজৰ অন্তঃকোণ দুটাৰ যোগফল তাৰ বহিকোণৰ সমান। গতিকে কি হ'ব, 2 নম্বৰটো x plus 60 is equal to 120 degree। তে x is equal to কি হ'ব, 120 minus 60 degree is equal to 60 degree। তে x ৰ ভ্যালু কিমান হ'ব, 60 degree হ'ব। 3 নম্বৰটো কি দিয়া আছে, ত্ৰিভুজ ABCৰ A কোণ আৰু B কোণ দিয়া আছে। C কোণটো কি হ'ব, কোণ C is equal to 180 minus 35 plus 65। তে কি হ'ব, 180 minus 35 আৰু 65 যোগ কৰিলে কিমান হ'ব, 100 is equal to 80 degree। গতিকে অপশন হ'ব B2। B2 অপশন হ'ব। তাৰ পিছত চোৱা 4 নম্বৰটো কি দিয়া আছে,
সমকোণী ত্ৰিভুজ এটাৰ অতিভুজৰ জোখ 17 সেন্টিমিটাৰ যদি এডাল বাহু 8 সেন্টিমিটাৰ জোখৰ হয় তেনেহলে আনডালৰ জোখ কিমান হ'ব সমকোণী ত্ৰিভুজ এইটো এটা সমকোণী ত্ৰিভুজ তাৰ অতিভুজৰ জোখ হ'ল 17 সেন্টিমিটাৰ আৰু তাৰ যদি এডাল বাহু 8 সেন্টিমিটাৰ জোখ হয় ইয়াৰে ধৰা এডাল বাহু 8 সেন্টিমিটাৰ জোখৰ হয় তেনেহলে আনডাল কিমান হ'ব তে কেনেকৈ গম পাম এইটো এইটো যেহেতু সমকোণী ত্ৰিভুজ গতিকে ইয়াত আমাৰ কি হ'ব পাইথাগোৰাছৰ ধৰ্মটো ব্যৱহাৰ কৰিব লাগিব আমি যদি এইটো x বুলি ধৰি লওঁ তেতিয়া কি হ'ব x স্কয়াৰ প্লাস h স্কয়াৰ ইজ ইকুৱেল টু 17 স্কয়াৰ তে কি হ'ব x স্কয়াৰ প্লাস 64 ইজ ইকুৱেল টু 289 তে x স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব 289 minus 64 তে কি হ'ব ইয়াৰ পৰা আমি কি পাম 225 তে x is equal to কি হ'ব root over 225 is equal to 15 তে অপশন হ'ব A 4 or A হ'ব অপশন 5 নম্বৰটো কি দিয়া আছে 5 নম্বৰটো একে আগৰ দৰে 3 নম্বৰটো 5 নম্বৰটো তোমালোকে নিজে কৰিবা হোমৱৰ্ক তাৰ পিছত 6 নম্বৰ কি দিয়া আছে সমকোণী ত্ৰিভুজ এটা সূক্ষ্মকোণৰ জোখ 36 ডিগ্ৰী হলে আনটো জোখ কিমান হ'ব এতে কি দিয়া আছে সমকোণী ত্ৰিভুজ এটা সূক্ষ্মকোণ এটো এটা সমকোণী ত্ৰিভুজ এটো 90 ডিগ্ৰী সূক্ষ্মকোণ ধৰা 36 ডিগ্ৰী হলে আনটো কিমান হ'ব এটো আমি 180 পৰা মাইনাস কৰিলে হ'ল 180 minus 90 plus 36 তো তোমালোকে নিজে কৰিবা 7 নম্বৰটো চোৱা 7 নম্বৰটো কি দিয়া আছে চিত্ৰত x ৰ জোখ নিৰ্ণয় কৰা এটো হল 90 ডিগ্ৰী এটো 3 এতিয়া x ৰ জোখ ওলাব আছে তে কি হ'ব x square is equal to 3 square plus 4 square এতে পাইথাগোৰাছৰ ধৰ্ম ব্যৱহাৰ হ'ব কাৰণ এটো এটা সমকোণী ত্ৰিভুজ এটো এটা সমকোণী ত্ৰিভুজ তে কি হ'ব 9 plus 16 25 তে x is equal to কি হ'ব root over 25 is equal to 5 তে অপশন কি হ'ব ইয়াতে A 8 নম্বৰটো কি দিয়া আছে 8 নম্বৰটো তোমালোকে নিজে কৰিবা একে ধৰণৰ ইয়াতো আমি পাইথাগোৰাছৰ ধৰ্মটো ব্যৱহাৰ কৰিব লাগিব 9 নম্বৰত কি দিয়া আছে ত্ৰিভুজ ABC ৰ সমকোণী ত্ৰিভুজ ABC এটা সমকোণী A C B ইয়াৰে C কোণটো 90 ডিগ্ৰী বুলি কৈছে AC হল 5 BC হল 12 হলে AB কিমান হ'ব এটো কিমান হ'ব দিছে গতিকে কি হ'ব AB স্কয়াৰ is equal to AC square plus BC square AC কিমান 5 square BC হল 12 square 25 144 169 তে AB কিমান হ'ব root over 169 is equal to 13 তে 10 নম্বৰটো কি হ'ব ত্ৰিভুজ PQR ৰ P কোণ 90 ডিগ্ৰী PQ3 PR4 হলে QR কিমান হ'ব একে ধৰণৰে হ'ব তোমালোকে নিজে কৰিবা হোমৱৰ্ক 10 নম্বৰটো তোমালোকে নিজে কৰিবা
ইয়াৰ পিছত কি দিয়া আছে 11 নম্বৰ 11 নম্বৰটো কি দিয়া আছে চিত্ৰত x ৰ মান কিমান হ'ব চিত্ৰটো চোৱা কেনেকৈ দিয়া আছে x এইটো হল 120 ডিগ্ৰী তে আমি চোৱা x ৰ মান কিমান হ'ব আমি যোৱা ক্লাছতে পাইছিলো যে এটা ত্ৰিভুজৰ বহিকোণৰ মাপ তাৰ অন্তকোণ দুটাৰ যোগফলৰ সমান ইয়াতে অন্তকোণ কি হ'ব এইটো x আৰু এইটো এই দুটা সমান এইটো x হ'ব তে এই দুটা যোগ কৰিলে কি হ'ব x + x = 120 ডিগ্ৰী তে x twice x = 120 ডিগ্ৰী তে কি হ'ব x = 120 divided by 2 = 60 ডিগ্ৰী তে x ৰ ভ্যালু কিমান হ'ব 60 ডিগ্ৰী হ'ব 12 নম্বৰটো 12 নম্বৰ কোৱেশ্চন কি দিছে পাইথাগোৰাছৰ উপপাদ্যটো সিদ্ধ হয় যদিহে ত্ৰিভুজটো কি হ'ব লাগিব তোমালোকক মই কৈছিলো যে পাইথাগোৰাছৰ ধৰ্ম বা উপপাদ্যটো কি ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য হয় যদি ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হয় গতিকে ইয়াত অপচন হ'ব বি তে আজি তোমালোকৰ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম সপ্তম শ্ৰেণীৰ ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম এই লেসনটো ইয়াতে শেষ হ'ল এইখিনিতে তোমালোকৰ যদি কিবা সুধিব লগা থাকে বা কিবা বুজিব পৰা নাই তোমালোকে যেতিয়া তোমালোকৰ স্কুল খুলিব তোমালোকৰ স্কুলৰ শিক্ষক ছাৰ বাইদেউ সকলক তোমালোকে সুধিবা এইখিনিয়ে কৈ মই ইয়াতে সামৰণি মাৰিলো আৰু তোমালোকে এইকেইদিন যেহেতু COVID-19 কৰোনা বহুত বেছিকৈ সংক্ৰমিত হৈ আছে গতিকে অতি সাৱধানে থাকিবা তোমালোকে আৰু হাত ধুই থাকিবা মাস্ক পৰিধান কৰিবা বাহিৰলৈ গলে মাস্ক পৰিধান কৰিবা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিবা এইখিনি কৰি ৰাখিলে তোমালোকৰ এই কৰোনা বেমাৰে সহজে আক্ৰমণ কৰিব নোৱাৰিব ঠিক আছে এইখিনি কৈ মই ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ